আজি আমি গৈছো গুৱাহাটীৰ আমিনগাঁও নতুনকৈ নিৰ্মাণ কৰা হৰাইঘাট লেক পাৰ্ক। ইয়াত চিলড্ৰেনৰ কাৰণে সুন্দৰ এখন পাৰ্ক আছে আৰু ডাঙৰৰ কাৰণেও পাৰ্ক আছে আৰু লগতে এটা ধুনীয়া লেক য'ত বিভিন্ন ধৰণৰ ৱাটাৰ স্পৰ্টছ এক্টিভিটিজবোৰ কৰিব পাৰি। এয়া মই অলপ দেখুৱাইছোৱে, বাহিৰৰ পৰাও দেখা যায়। গুৱাহাটীৰ পৰা আমি যদি যাওঁ তেতিয়াহ'লে আমি হৰাইঘাট ব্ৰিজখন পাৰ হৈ অলপ দূৰ গৈ আমিনগাঁৱত ৰাস্তাৰ কাষতে সোঁহাতে এয়া পাৰ্কখন অৱস্থিত। আমি গৈ পাওঁতে অলপ দেৰি হৈছিল, আমি পিছবেলা গৈ পাইছিলোঁ আৰু বহুত মানুহ ভিৰ কৰিছিলে সেইদিনাখন আৰু টিকেটৰ কাৰণে বহুত দেৰি ৰ'ব লগা হ'ল, শাৰী পাতিব লগা হ'ল। এয়া শাৰী পাতি আছে মানুহবিলাকে। এটা টিকেটৰ দাম 50 টকা, এন্ট্ৰি ফিজ 50 টকা, 50 rupees। তো আমি এয়া টিকেট লৈ ভিতৰলৈ সোমাই গৈছোঁ। ভিতৰত অজস্ৰ মানুহ। এইখন চিলড্ৰেন পাৰ্ক। মাক দেউতাকে ল'ৰা ছোৱালীবিলাকক লৈ আহিছে খেলাবৰ কাৰণে। আমাৰ ছোৱালীকো লৈ গৈছিলোঁ আৰু তাই অকণমান খেলিলে, যিহেতু আন্ধাৰ আছিলে। আৰু এইটো চিলড্ৰেনৰ কাৰণে একুৱা ৰোল বুলি কয়। এই প্লাষ্টিকৰ নিচিনা লাগিছে ডাঙৰ, তাৰ ভিতৰত সৰু ল'ৰা ছোৱালীবোৰ সোমাই খেলা কৰে। আৰু ৰাতি ভিউটো সঁচাকৈ ভাল লাগিছে, আপোনালোকক অলপ দেখাই দিছোঁ। চাৰিওফালে পাহাৰ, কাষত লেকটো দূৰৰ পৰা ধুনীয়া লাগে। এয়া লেকটোৰ কাষতে ৰাজহাঁহকেইটা দেখিছেনে, ইমান ধুনীয়া লাগিছে। বহুত মানুহে আহি ইয়াত ভিৰ কৰি ফটো উঠাইছে, ভিডিঅ' তুলিছে আৰু সেইফালে ৱাটাৰ এক্টিভিটিজ কৰি আছে মানুহবিলাকে। এইখন স্পীড বোট, বিৰাট স্পীডত গৈছে দেই বোটখন, কিন্তু মোৰ ভয় লাগে উঠিবলৈ। আৰু মানুহবিলাকে এই পইণ্টটোত বিৰাট চেলফি উঠাইছে। আৰু এখন সেই দূৰত দেখিছে এখন সৰু লাহে লাহে চলা নাও, এইখন লাহে লাহে আহিছে। ইয়াতে ৱাটাৰ এক্টিভিটিজবোৰ কৰিবৰ কাৰণে 250 পৰা 500 টকাৰ ভিতৰত দিব লাগে। এই পইণ্টটোত কিন্তু এই ৰাউণ্ড ৰাউণ্ডকৈ যে আছে ৰিং ৰিংকৈ ধুনীয়াকৈ সজোৱা, তাত কিন্তু মানুহে চেলফি লয় আৰু মই চেলফি ল'বলৈ মানে নোৱাৰিলোৱেই, ঠেলা ঠেলি গোটেই। অকণমান ভিডিঅ' বনালোঁ আৰু মানে ফটো উঠালে আগতে মানুহ আহি যায় ন। আৰু সেইফালে জিৰণি চৰা আছে, মানুহে বহি ঘূৰি মেলি ভাগৰ লাগিলে তাতে বহিব পাৰে। আৰু ধুনীয়াকৈ খোজকাঢ়িবৰ কাৰণে ধুনীয়াকৈ বনাই দিছে। আৰু এইফালে কাৰ পাৰ্কিং আমাৰ চোৱা হৈ গ'ল। আকৌ এদিন দিনত আহিলে আপোনালোকক ভালকৈ দেখুৱাম। এইটো এক্সিট পইণ্ট, এইফালে আমি ওলাই আহিছোঁ। তাতো সেই ছোৱালীকেইজনীয়ে দেখিছেনে পোহৰত ফটো উঠাইছে। আৰু এয়া আমি বাহিৰ ওলাইছোঁ আৰু এতিয়া আমি যাওঁ ঘৰলৈ। আপোনালোকক দেখালোঁ, পুনৰ অন্য এটা ভিডিঅ' লৈ আহিম। ধন্যবাদ।